নমস্কাৰ যেহেতু ইউটিউবত নতুনকৈ আহিছোঁ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব কাষত থকা বেল আইকনটো দবাবলৈতো একেবাৰেই নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তাৰ বিষয়ে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব ভিডিঅ'টো আৰম্ভ কৰোঁ গোটেই বিশ্বত বৰ্তমান দেখা দিয়াতকৈ ডাঙৰ সমস্যাটো হৈছে কৰোণা ভাইৰাছ এৰা যেহেতু ইয়াৰ কোনো ভেকচিন নাই গতিকে ইয়াৰ পৰা বাচি থকা কেৱল এটাই উপায় সেইটো হৈছে লকডাউন য়েছ লকডাউন আৰু সেইবাবে আমাৰ সকলোৱে কৈছে যে ষ্টে হোম ষ্টে ছেফ কিন্তু বেলেগ দেশত এইটো কথা প্ৰযোজ্য হয় কিন্তু ভাৰতবৰ্ষত আমাৰ যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকেতো পটককৈ ঘৰত থাকিবলৈ দিগদাৰ হয় দিয়কচোন কাৰণ লেট্ৰিনত বহাৰ আগতো কিবা এটা সোপা এটা নমোৱাকৈ লেট্ৰিন কৰিব নোৱাৰে গতিকে সেইটোৰ যোগাৰটো কৰিবই লাগিব কিন্তু আমাৰতো টিচাৰসকলে গম পায় যে আমাৰ এসোপা ষ্টুডেণ্ট এনেও ঘৰত নাথাকে সিহঁতৰ কাৰণে কিবা এটা কৰিব লাগিব সেইকাৰণে টিচাৰখিনি একদম পূৰা ৰিচাৰ্চত লাগি গ'ল ৰিচাৰ্চত লাগি তেওঁলোকে উদ্ভাৱন কৰিলে অনলাইন ক্লাছেছ কেলা কোনে ইমান অনলাইন ক্লাছেছ কৰে সময় নাই অনলাইন ক্লাছেছ তাৰপিছত অনলাইন টেষ্ট কেলা তাতকৈ মাৰিয়ে পেলা ন তাৰপিছত অকণমান কি জীয়াই থাকিবলৈ শিকিছিলোঁ তেওঁলোকে দি দিলে এছাইনমেণ্ট ইমান সোপা এছাইনমেণ্ট কোনে কৰে তলত লিখিছে প্লিজ ছাবমিট দ্য এছাইনমেণ্ট বিফ'ৰ দ্য ডেডলাইন তহঁতক এছাইনমেণ্ট ডেডলাইনৰ আগত দিব লাগে ইয়াত আমি ডেট বডি হ'বলৈ গৈ আছোঁ ইহঁতক ডেডলাইনৰ আগত এছাইনমেণ্ট লাগে তাকো ব্ৰেকেটত লিখিছে হেণ্ড ৰিটেন মই বোলো এসোপা বলিয়া হোৱা নাই এসোপা বলিয়া হোৱা নাই হেণ্ড ৰিটেন এছাইনমেণ্ট লাগে মই বোলো মই চেছ এতিয়া মই কি কৰিম মই আকৌ ৰিচাৰ্চত লাগি গ'লোঁ মই ভাবিলোঁ মই কি কৰিব পাৰোঁ মোৰ মূৰত আইডিয়া আহিলে ভণ্টি মোৰ এছাইনমেণ্ট ভণ্টিয়ে লিখি আছে বঢ়িয়া মই ঘৰত থাকি এটা কথা ৰিয়েলাইজ কৰিছোঁ মই মানুহটো চেঞ্জ হৈ গৈছোঁ সঁচাকৈ যিটো ল'ৰা 8টা বজাত ক্লাছৰ কাৰণে সাৰ নাপায় সেইটো ল'ৰাই ঘৰত 7টা বজাত সাৰ পাই গৈছে কেনেকৈ মই আকৌ ভাবিলোঁ কেলা মায়ে আহি 7টা বজাত ফেনখন অফ কৰি যায় তাৰমানে মোৰ প্ৰাইভেট লাইফ জিৰ' প্ৰাইভেচি জিৰ' কেনেকৈ যিটো ল'ৰাই হোষ্টেলত মাহেকত এবাৰ গা ধুৱে সেইটো ল'ৰাই দিনটোত 2বাৰ গা ধুইছে মই কোন মোৰ আইডেণ্টিটি ক্ৰাইচিছ হৈ গৈছে মই ইঞ্জিনিয়াৰ হোৱা সকলো যোগ্যতা হেৰুৱাই পেলাইছোঁ ঘৰতো প্ৰাইভেচি নাই আত্মনিৰ্ভৰশীল হ'বলৈও মই এতিয়া শিকিবলৈ বাদ দিছোঁ MX প্লেয়াৰটো লগাই কাৰণ জিঅ'টো অলৰেডি পৰ্ণ বেন কৰিয়ে থৈছে এইটো মোৰ জীৱন বৰ্তমান তাতকৈ মৰিয়ে থাকোঁ ন তাতকৈ কৰোণা হৈ মাৰি নেপেলাই কিয় অনলাইন ক্লাছেছ অনলাইন একদম উফৰাম এই অনলাইন শব্দটোৱে মানে পাগল কৰি দিছে মই একদম সঁচা কথা কৈছোঁ একদম আমাৰতো পাপে চিছে বুজিছেনে একদম পাপ এই সৰুতে আগতে মানে ফটোবোৰ জুম কৰি চাইছিলোঁ যে এতিয়া জুমে আমাক জুম কৰি চাইছে গোটেই চেচ দিছে একেবাৰে মই কৈছোঁ নহয় এডাল মানে তাতকৈ কৰোণা হৈ মাৰি পেলোৱাই ভাল